বৰনগৰ মহাবিদ্যালয়ত ৰঙালী বিহু উদযাপন। বৰপেটা জিলাৰ ঐতিহাসিক সৰভোগৰ বটবৃক্ষস্বৰূপ বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। পুৱা মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ জগদীশ চন্দ্ৰ শৰ্মাই মহাবিদ্যালয়ৰ পতাকা উত্তোলন, গছপুলি ৰোপণ আৰু স্মৃতি তৰ্পণ কৰে। অধ্যক্ষগৰাকীক মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক ৰেজাউল কৰিম আহমেদে সহযোগিতা কৰে। তাৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে সংগীত পৰিৱেশন কৰে। আজি বৰনগৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা উদ্যোগত ইয়াত আমাৰ অধ্যক্ষ মহোদয়ৰ সহযোগিতা আৰু গোটেই পৰিয়ালবৰ্গই আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ৰঙালী বিহু উদযাপন কৰিলোঁ। বিভিন্ন কাৰ্যসূচী ৰখা হৈছিলে। তাত আমি এদিনীয়াকৈ আমি আৰম্ভ কৰিছিলোঁ। এতিয়া পৰিসমাপ্তি হৈছে। আচলতে যোৱা বৰ্ষৰ পৰা আমি সিদ্ধান্ত লৈছিলোঁ কলেজ পৰিয়ালবৰ্গই যোৱা বছৰৰ আমাৰ যি অৱসৰ গ্ৰহণ কৰিছে অধ্যক্ষ মহোদয়ৰ নেতৃত্বত আমি ৰঙালী বিহু উদযাপন কৰাটো আমাৰ জাতীয় দায়িত্ব বুলি অনুভৱ কৰি আমি সেয়া আৰম্ভ কৰিছোঁ। গতিকে ইয়াৰ ধাৰাবাহিকতা আমাৰ ৰাখিব লাগিব। প্ৰত্যেক বছৰে আমি উদযাপন কৰিম যে আমাৰ জাতীয় উৎসৱ, আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু। গতিকে ইয়াৰ লগত আমি সদায় সম্পৃক্ত হৈ থাকিব লাগিব। কাৰণ আমাৰ নৱপ্ৰজন্মক বিহুৰ লগত জড়িত যিবিলাক ৰীতি নীতি, সামাজিক পৰম্পৰা, ধৰ্মীয় বিশ্বাস আছে, প্ৰতিটো দিনৰ লগত মানে গৰু বিহুৰ পৰা আৰম্ভ কৰি চেৰা বিহুলৈকে 7 দিন আমি বিভিন্ন ৰীতি নীতি আমি পালন কৰোঁ অসমীয়াসকলে। গতিকে সেইবিলাক আমি নৱপ্ৰজন্মক শিকাব লাগিব। প্ৰতি তিনিটি বিহুতে আচলতে বিভিন্ন ধৰণৰ আমি ৰীতি নীতি, সামাজিক পৰম্পৰা পালন কৰি থাকোঁ। সেইবিলাক আজিৰ প্ৰজন্মই বহুতে নাজানে বা আমি গোটেইখিনিক লৈ অসমীয়া সংস্কৃতি ভঁৰাল টনকিয়াল কৰিছে। গতিকে তেওঁলোকৰ বিহুৰ প্ৰতি সন্মান আমি চবৰ প্ৰতি সন্মান দি পেলাই আমাৰ বিহুক আমি জীয়াই ৰাখিব লাগিব। আমাৰ বিহুৰ জৰিয়তে আমি সমন্বয় সৃষ্টি কৰি বৃহত্তৰ অসমীয়া সমাজখন আমি গঢ়াৰ দায়িত্ব আছে। গতিকে সৰভোগৰ পৰা শহীদুল আলী ৰিপৰ্ট, নিয়মীয়া খবৰ।